15 ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পন্ন হ'ব বিজেপি অগপৰ আসন বুজাবুজি। দুই দলৰ আসন বুজাবুজিৰ পিছত যদিহে অগপই আৰু অধিক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে তাত আপত্তি নাথাকিব বিজেপিৰ। অগপই বিচাৰিলে কৰিব পাৰিব বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা, স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমাগত অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈছে শাসক বিৰোধী। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে আগন্তুক নিৰ্বাচনৰ প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰাৰ্থী। উল্লেখ্য যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে 126টা সমষ্টিত কোন দলে তাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাকে লৈ এতিয়া সকলোৰে মাজত চলিছে সৰব চৰ্চা। বিশেষকৈ বিজেপি আৰু অগপ মিত্ৰজোঁটে কোন সমষ্টিত তাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে অগপ বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংকটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ডাঙৰ মন্তব্য। ডিমাণ্ড কৰাটো কাৰো আপত্তি নাই, ডিমাণ্ড কৰাত আপুনি কেনেকৈ বাধা দিব বা তেওঁলোকে উঠাটো আপত্তি নাই, কিন্তু আমি কোনকেইটা চিটত মিত্ৰতা কৰিম সেইটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে সিদ্ধান্ত ল'ম। আৰু অতিৰিক্ত যিকেইটা তেওঁলোকে উঠিব খোজে তেওঁলোকে উঠিব পাৰে, বন্ধুত্বমূলক আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আগন্তুক বিধানসভা নিৰ্বাচনত আমি তেওঁলোকৰ ওপৰত কোনো হেঁচা প্ৰয়োগ নকৰোঁ যে আপুনি ইয়াক উইথড্ৰ কৰি লওক, তাক উইথড্ৰ কৰি লওক। আমাৰ কোনো হেঁচা নাই, গণ পৰিষদৰ প্ৰতি আমাৰ সন্মান আছে। য'ত যেনেকৈ তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব পাৰে কৰিব পাৰিব, আমি কেইটাত নকৰোঁ, 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সিদ্ধান্ত ল'ম। ইফালে ৰংগনদী সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো কেণ্ডিডেটৰ হিণ্ট মই আপোনালোকক দিব নোৱাৰোঁ। য'ত ক'ব পাৰি তাত মই ডাইৰেক্ট ক'ম, কিন্তু হিণ্ট দিয়াটো মোৰ স্বভাৱত নপৰে। কালি যেনেকৈ ঢকুৱাখানা নৱদলৰ কথাটো স্পষ্ট কৰি মই কৈ আহিছোঁ। ৰঙানদীত গৈ যদি পৰিৱেশ দেখোঁ কাৰোবাৰ কথা কম নহ'লে নকওঁ। গতিকে ইয়াতে সাংবাদিকক হিন্দীটো কোনো লাভ নাই। ইয়াৰ নামটো কলা কম, বগা কম, বেঙুনীয়া কম আৰু 10জনৰ নাম হ'ব, কিন্তু যোন উঠিব তাক আমি ডাইৰেক্টলি কম, কোৱাত কি আপত্তি। ব্যুৰো ৰিপৰ্ট, পিপলছ টিভি।